আমি এটা ফুলৰ স্লেব ঢালাই কৰি আছোঁ। তো চাইছে আপোনালোকে এইটো জালি বহুত পানীৰ অসুবিধা হয় ইয়াত, পানী মানে বহুত এটেক কৰে। সেইটো কাৰণে আমি চাইডকেইটা আপোনাৰ 12 ইঞ্চি ঢালাই দি হেৰি কৰিছোঁ আৰু তলত আকৌ মাটিৰ তলত আকৌ 2 ইঞ্চি ঢালাই কৰি তাৰপিছত স্লেব 4 ৰডৰ জালি দি তাৰপিছত আকৌ 6 ইঞ্চি ঢালাই আছে। চাইডকেইটা চাই আছে কেইটা 12 ইঞ্চি ঢালাই দিয়া হৈছে, যি পানী বহুত এটেক মাৰে তাত। আমি পানীৰ চেফটি দিব পাৰিছোঁ, লগত বাইবেটাৰ এড কৰি আছোঁ ঢালাইত। চাওক কি ধুনীয়াকৈ ঢালাই হৈ আছে আমাৰ। চিমেণ্ট ব্যৱহাৰ কৰি আছোঁ আল্ট্ৰাটেক, এইটো আপোনাৰ 1 নম্বৰ চিমেণ্ট হয়, নম্বৰ 1 সেইটো ব্যৱহাৰ কৰি আছোঁ। তাৰপিছত চাইছে এইটো আমি 6 ইঞ্চি মটাৰ ঢালাই দি আছোঁ পানীৰ চেফটিৰ কাৰণে। তাৰপিছত এইটো আপোনাৰ ফুলৰ গাড়ী পাৰ্কিং টাইলছ লাগিব এইটোত। চাইডকেইটা চাই আছে চব 12 ইঞ্চি ঢালাই দিয়া হৈছে আমাৰ কুৰ্চীকেইটা। আৰু তাত এইটো বেছমেণ্ট যিহেতু গাড়ী পাৰ্কিং ৰুম হয়, তো আমি এইটো 6 ইঞ্চি মটাৰ ঢালাই দিয়া হৈছে ৰডৰ জালি দি। ইফালে এইটো লিফ্টৰ দেৱাল হয়, বাকী এইফালে চিৰি আছে, লিফ্টৰ লগত এড কৰা আছে। আপোনাৰ 2টা চিৰি হ'ব। চাওক ঢালাই কি মটাৰ ঢালাই দিয়া হৈছে, একদম চুল পৰিমাণ যাতে পানী সোমাব নোৱাৰে এনেকুৱা কাম কৰা হৈছে। এইটো লিফ্টৰ দেৱাল হয়, চব ঢালাইৰ কাম। তলত যিখিনি হৈছে 5 ফুট হেৰিলৈকে চব ঢালাইৰ কাম হৈছে।